এই চাৰিটা লক্ষণ যাৰ মাজত দেখা পাব বুজি ল'ব আল্লাহ ৰব্বুল আলামিন সেইজন বান্দাক বহুত ভাল পায়, বহুত মহব্বত কৰে। আল্লাহ ৰব্বুল আলামিন যিসকল বান্দা বান্দিৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, যিসকলৰ কল্যাণ কৰিব বিচাৰে, যিসকলক অতি মহব্বত কৰে, সেইসকল বান্দা বান্দিৰ মাজত এই চাৰিটা লক্ষণ দেখা পোৱা যায়। এক নম্বৰত আল্লাহ ৰব্বুল আলামিন যাৰ কল্যাণ কৰিব বিচাৰে, যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, সেইজনক আল্লাহ তাআলাই দিনৰ সঠিক ইলম দান কৰে, সঠিক জ্ঞান দান কৰে। সুবহানাল্লাহ। এনেইতো সম্পত্তি আল্লাহ সকলোকে দিছে, আল্লাহ তাআলাই সম্পত্তি সকলোকে দিয়ে। হিন্দু, মুসলিম, শিখ, ইসাই সকলোকে আল্লাহ তাআলাই সম্পত্তি, ধন সম্পত্তি দিছে, সকলোকে দিয়ে। কোনোবাই আল্লাহৰ ইবাদত কৰে তাকো সম্পত্তি দিছে, কোনোবাই আল্লাহৰ ইবাদত নকৰে, আল্লাহৰ বিৰুদ্ধে চলে, আল্লাহৰ নাফৰমানি কৰে, তাকো সম্পত্তি দিছে। বৰঞ্চ যিসকল নাফৰমান হয় তেওঁলোকক আৰু অলপ বেছিকে দিছে, কিয়নো আল্লাহ ৰহমান হয়। আল্লাহ তাআলাৰ দয়া আৰু কৰোণা পৃথিৱীৰ সকলো মখলুকৰ ওপৰত সমান হয়। আল্লাহ তাআলাই সকলোকে সৃষ্টি কৰিছে, সকলোৰে প্ৰতি দয়া আৰু কৰোণা কৰে। কিন্তু আল্লাহ ৰব্বুল আলামিন সকলো মখলুকৰ ভিতৰত, সকলো জিন ইনসানৰ ভিতৰত সেইজনক আল্লাহ তাআলাই অতি ভাল পায়, অতি মহব্বত কৰে, যাক নেকি আল্লাহ তাআলাই দ্বীনৰ ইলম দান কৰিলে। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মাই ইউরিদিল্লাহু বিহি খাইরাই ইউফাক্কিহু ফিদ্দীন। আল্লাহ রাব্বুল আলামিন যাৰ ভাল বিচাৰে, যাৰ কল্যাণ কৰিব বিচাৰে, আল্লাহ ৰাব্বুল আলামিন তাক দ্বীনৰ ইলম দান কৰে, দ্বীনৰ সঠিক ইলম দান কৰে। আপুনি যদি দ্বীনৰ সঠিক জ্ঞান পাইছে, আপুনি খুব ভাগ্যৱান হয়, আপুনি জান্নাতি হয়। দ্বীনৰ সঠিক ইলম পোৱাটো নসিবৰ কথা হয়। হযরতে সুলাইমান আলাইহিস সালাতু ওয়াস সালামক যেতিয়া আল্লাহ তাআলাই নবুয়ত দান কৰে, নবুয়ত দান কৰাৰ পূৰ্বে আল্লাহ তাআলাই প্ৰশ্ন কৰিছিল, হে সুলাইমান, তোমাৰ আগত দুটা অপচন আছে, দুটা অপচন তোমাক দিয়া হল। এটা হৈছে ধন দৌলত, এটা হৈছে সম্পত্তি, আৰু এটা হৈছে জ্ঞান, ইলম। তুমি যিটোৱে বিচৰা, তুমি যিটো সৱাল কৰা, তোমাক সেইটোৱে দিয়া হ'ব। তুমি যদি কোৱা যে মোৰ সম্পত্তি লাগে, তোমাক মই এই পৃথিৱীৰ বাদশাহ বনাই দিম, তোমাক মই ইমান ডাঙৰ বাদশাহ বনাই দিম, ইমান ডাঙৰ সম্পদশালী বনাই দিম, যি নেকি মই পূৰ্বৰ কোনো নবী ৰাসূলক, পূৰ্বৰ কোনো মানুহক মই ইমান ডাঙৰ বাদশাহ বনাই দিয়া নাই। কিন্তু মনত ৰাখিবা হে সুলাইমান, তুমি ভণ্ড মূৰ্খ হৈ থাকিবা। আৰু যদি তুমি কোৱা তোমাৰ ইলম লাগে, জ্ঞান লাগে, তেতিয়াহ'লে মই তোমাক ইমানে জ্ঞান দান কৰিম, ইমানে ইলম দান কৰিম, যিটো নেকি পূৰ্বৰ কোনো নবী ৰাসূলক মই সিমানখিনি ইলম দান কৰা নাই। কিন্তু মনত ৰাখিবা, গোটেই দিন কষ্ট কৰিও তুমি একমুঠি খানা যোগাৰ কৰিব নোৱাৰিবা, তোমাৰ দুখীয়া দৰিদ্ৰৰ জীৱন হ'ব। আল্লাহৰ পয়গম্বৰ হযরত সুলাইমান আলাইহিস সালাম চিন্তা কৰি থাকি লগে লগে সিজদাত পৰি গ'ল আৰু কান্দি দিলে, হে মোৰ প্ৰতিপালক, হে দয়াময় খুদা, আপুনি দয়া কৰি মোক ইলম দান কৰক, মোক শিক্ষা দান কৰক, মোক জ্ঞান দান কৰক। সুবহানাল্লাহ। আল্লাহ রাব্বুল আলামিনে কয়, হে সুলাইমান, তুমি তো জ্ঞান বিচাৰিছা, ইলম বিচাৰিছা, মই তোমাক ইমানে ইলম দান কৰিম যে পূৰ্বৰ কোনো মানুহক মই ইমান ইলম, ইমান শিক্ষা মই দান কৰা নাই। তুমি এইটো চিন্তা কৰা নাই নে যে তুমি গোটেই দিন কষ্ট কৰিও একমুঠি অন্ন তুমি যোগাৰ কৰিব নোৱাৰিবা, তুমি ভোকত লঘোণত থাকিব লাগিব, তোমাৰ দৰিদ্ৰতাৰ জীৱন অতিবাহিত কৰিব লাগিব। আল্লাহৰ পয়গম্বৰ হযরত সুলাইমান আলাইহিস সালামে কয়, ইয়া আল্লাহ, গোটেই দিন কষ্ট কৰিও যদি মই একমুঠি অন্ন যোগাৰ কৰিব নোৱাৰো, মই লঘোণতে থাকিম, মই ভোকতে থাকিম, ইয়া আল্লাহ, কিন্তু ইলম অবিহনে মইতো তোমাকো চিনি নাপাম। আল্লাহু আকবার। মই ইলম অবিহনে তুমি কোন মই তোমাক চিনি নাপাম, ইলম অবিহনে মই মোকেই চিনি নাপাম, মই কোন হয়, মোক কোনে সৃষ্টি কৰিলে, মই ক'ৰ পৰা আহিলো, মোৰ এই অংগ পতংগবোৰ কোনে দান কৰিলে, মই উশাহ কেনেকৈ লৈ আছো, কোনে এইবোৰ সৃষ্টি কৰিছে, মইতো তোমাকে চিনি নাপাম, মই মোক নিজকে চিনি নাপাম। ইয়া আল্লাহ, আপুনি দয়া কৰি মোক ইলম দান কৰক, মোক শিক্ষা দান কৰক। আল্লাহ ৰাব্বুল আলামিন হযরতে সুলাইমান আলাইহিস সালাতু ওয়াস সালামৰ সৱালত খুশি হৈ গ'ল, ৰাজি হৈ গ'ল,
আৰু আনন্দিত হৈ আল্লাহ ৰাব্বুল আলামিনে কয় হে সুলাইমান তুমি মোৰ পৰা ইলমৰ সৱাল কৰিছা মই তোমাক ইমানে ইলম দান কৰিম যিনেকি পূৰ্বৰ কোনো মানুহক মই ইমানখিনি ইলম দান কৰা নাই আল্লাহৰ পয়গম্বৰ হযরত সুলাইমান আলাইহিস সালাতু ওয়াসসালামে গছৰ ভাষা পৰ্যন্ত বুজি পাইছিল সুবহানাল্লাহ মাছৰ ভাষা বুজি পাইছিল পৰুৱা যিবোৰ মাটিত ঘূৰি ফুৰে হযরত সুলাইমান আলাইহিস সালামে পিপৰাৰ ভাষাটো বুজি পাইছিল তাৰ লগত কথা পাতিছিল গছৰ লগত কথা পাতিছিল মাছৰ লগত কথা পাতিছিল আল্লাহ তাআলাই তেওঁক ইমানে ইলম দান কৰিছিল পৃথিৱীৰ সকলো মখলুকৰ ভাষা তেওঁ বুজি পাইছিল আল্লাহ ৰাব্বুল আলামিন ৰাজি আৰু খুশি হৈ তেওঁক সম্পত্তিও ইমানে দান কৰিছিল যে আল্লাহ তাআলাই ইমান ডাঙৰ বাদশাহ তেওঁক বনাই দিছে তেওঁ বিচাৰিছিল কি ইলম আল্লাহ তাআলা ৰাজি হৈ তেওঁক ইমান ডাঙৰ বাদশাহ বনাই দিছে যে তেওঁ বতাহৰ ওপৰত আৰোহণ কৰি ভ্ৰমণ কৰিছিল সুবহানাল্লাহ বতাহৰ ওপৰত আৰোহণ কৰিছিল বতাহ তেওঁৰ আসন হয় দেৱ দানৱ জিন্নাত এইবোৰ তেওঁৰ সিকিউৰিটি হয় যিমান দেৱ দানৱ আছে যিমান জিন্নাত আছে খাবাইছ আছে সকলোবোৰ সুলাইমান আলাইহিস সালামৰ সিকিউৰিটি হয় তেওঁৰ পিছে পিছে ঘূৰি ফুৰে চৰাই চিৰিকটিবোৰে ওপৰৰ পৰা ছাঁ দিয়ে আল্লাহ তাআলাই ইমান ডাঙৰ বাদশাহ তেওঁক বনাই দিছিল তেওঁ কি বিচাৰিছিল ইলম বিচাৰিছিল কাৰণ ইলম অবিহনে আমি আমাৰ নিজকে চিনি নাপাও আমাৰ আল্লাহক আমি চিনি নাপাও আমি যদি আল্লাহক চিনি পাবলৈ হয় দিনৰ সঠিক ইলমটো জৰুৰী হয় দিনৰ সঠিক ইলম যাৰ আছে বৰগে দরখতানে সবজ در নজরে ہوشیار হর ওয়ারকে দফতরেস্ত আজ মারিফত কিরদগার জ্ঞানী লোকসকলৰ কাৰণে গছৰ এটি সেউজীয়া পাতেই যথেষ্ট হয় গছৰ এটি সেউজীয়া পাততে যদি চিন্তা কৰে গৱেষণা কৰে তাৰ খালিক তাৰ সৃষ্টিকৰ্তাৰ কথা এই গছৰ সেউজীয়া পাততে লিপিবদ্ধ হৈ আছে তাতে লিখা আছে কোনে ইয়াক সৃষ্টি কৰিলে এই গছৰ সেউজীয়া পাততে তাৰ খালিকৰ পৰিচয় আছে চিনি পাই যাব তাৰ কাৰণে দিনৰ সঠিক ইলম জৰুৰী হয় ما يريد الله به خيرا يفقهه في الدين আল্লাহ রাব্বুল আলামিন যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে যাৰ লগত করুণা কৰিব বিচাৰে যাক আল্লাহ তাআলা অতি ভাল পায় তাক দিনৰ ইলম দান কৰে আমি সদায় আল্লাহৰ ওচৰত দোয়া কৰিব লাগে ইয়া আল্লাহ আমাক তুমি দিনৰ সঠিক ইলম দান কৰা দিনৰ এনেকুৱা ইলম দান কৰা ইলমে নাফি দান কৰা যি ইলমৰ পৰা নিজেও ফায়দা উঠাব পাৰি আনও ইয়াৰ পৰা ফায়দা উঠাব পাৰে এক নম্বৰ আলামত হইছে আল্লাহ তাআলাই যাক নেকি ভাল পায় আৰু মহব্বত কৰে তাক আল্লাহ তাআলাই দিনৰ সহি ইলম দান কৰে দুই নম্বৰত আল্লাহ ৰাব্বুল আলামিন যি সকল বান্দা বান্দিৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে যি সকলক ভাল পায় যি সকলক অতি পছন্দ কৰে তেওঁলোকক আল্লাহ ৰাব্বুল আলামিনে জীৱনত বিপদ আপদ মাসাইলবোৰ দিয়ে বেমাৰ আজাৰবোৰ দিয়ে বালা মুসিবত দিয়ে তেতিয়া আপুনি বুজি লব এইজন বান্দাক আল্লাহ তাআলাই বহুত ভাল পায় বহুত মহব্বত কৰে যাৰ কাৰণে তাৰ ঈমানৰ ইমতিহান লৈ আছে আল্লাহ ৰাব্বুল আলামিন কোরআনে কারীমত এই দৰে ইরশাদ কৰে ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জু'i ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়াবাশশিরিস সাবিরিন আল্লাহ রাব্বুল আলামিন কয় নিশ্চয় আমি তোমালোকক কেতিয়াবা কিছু ভয় ভীতি কিছু ভোগ জানমালৰ ক্ষয়ক্ষতি ফয় ফসল আদি বিনষ্টৰ মাধ্যমত তোমালোকৰ ঈমানৰ ইমতিহান লৈ থাকো যেতিয়া আল্লাহ ৰাব্বুল আলামিন কাৰোবাক ভাল পায় পছন্দ কৰে তাক ঈমানৰ ইমতিহান লয় পৰীক্ষা কৰে যে সেইজন বান্দা বালা মুসিবতৰ সময়ত বেমাৰ আজাৰৰ সময়ত মাসাইলৰ সময়ত মোৰ শুকরিয়া আদায় কৰে নে মোৰ অবাধ্য হৈ যায় আল্লাহ ৰাব্বুল আলামিন ঈমানৰ ইমতিহান লয় ফৰ এক্সাম্পল অলংকাৰ যে বনায় সোণাৰে অলংকাৰ বনায় খুন ৰূপে দি অলংকাৰ বনায় কান ফুলি হোক নাক ফুলি হোক গলাত পিন্ধা হার হোক যিবোৰ অলংকাৰ বনায় খুন বা ৰূপ তাক কি কৰে ডাইৰেক্টটো বনি না যায় ইয়াক কি কৰিব লাগে জুই জ্বলাব লাগে তাক কুবাব লাগে জ্বলাই কুবাই এটা খুনৰ বা ৰূপৰ টুকুৰাক তাক কিমান পৰ্যায়লৈকে লৈ যায় তাৰ পিছত যায় ধুনিয়াকৈ এটা সুন্দৰ এটা অলংকাৰলৈ পৰিণত হয় ঠিক তেনেদৰে আল্লাহ ৰাব্বুল আলামিন যি সকল বান্দা বান্দিক ভাল পায় যি সকলক পছন্দ কৰে তাক আল্লাহ তাআলা ঈমানৰ পৰীক্ষা লয় সেইজন বান্দা মোৰ আগত থিয় হ'ব
মোৰ জান্নাতত প্ৰৱেশ কৰিব এনেইতো জান্নাত নাপায় তাৰ ইমানৰ ইমতিহান ল'ব লাগিব আল্লাহ ৰাব্বুল আলামিন বেছিভাগ আল্লাহৰ ওলি সকলক নবী সকলক আল্লাহ তাআলা ইমানৰ ইমতিহান লৈছিল জীৱনত মাসাইল আহিছিল পেৰেশানি আহিছিল কিন্তু যিসকল আল্লাহৰ নাফৰমান হয় আল্লাহ তাআলা যিসকলক লানত কৰে তেওঁলোকক আল্লাহ তাআলা ইমানৰ ইমতিহান নলয় কিয়নো তেওঁলোক ষ্টুডেন্ট নহয় আল্লাহ তাআলা যিসকলক ভাল পায় আম্বিয়া আউলিয়া সকলক যিসকল মুত্তাকি হয় পৰহেজগাৰ হয় মুমিনিন হয় পাঁচ ওয়াক্ত নামাজ পঢ়ে সত্য ৰাস্তাত চলে সৎ ইনকাম কৰে হালাল খায় তামাম কিসিমৰ গুনাহৰ পৰা বাচি থাকে পৰহেজগাৰ হয় তেওঁলোকক আল্লাহ ৰাব্বুল আলামিন বেছিকৈ ইমানৰ ইমতিহান লয় আল্লাহ ৰাব্বুল আলামিন তেওঁলোকক ভাল পায় পছন্দ কৰে সেই কাৰণে তেওঁলোকক এনেকুৱাকে ইমানৰ ইমতিহান লয় জীৱনত যেতিয়া বালা মুসিবতবোৰ আহে তেতিয়া ধৈৰ্য ধৰিব লাগে আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে যে আল্লাহ তুমি মোক পছন্দ কৰা তুমি মোক ভাল পোৱা সেই কাৰণে মোৰ জীৱনত এনেকুৱা মাসাইল আহিছে এনেকুৱা সমস্যা আহে এনেকুৱা বিপদ আপদ এনেকুৱা বেমাৰ আজাৰবোৰ আহিছে আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে হযৰতে বিলাল রাদিয়াল্লাহু তাআলা নুক প্ৰশ্ন কৰা হৈছিল হে বিলাল তোমাক ইমান কষ্ট কিয় দিছে আল্লাহ যে তুমি তো আল্লাহৰ ইমানেই ইবাদত কৰি থাকা আল্লাহ তাআলা তোমাক ইমান কষ্ট কিয় দিছে হযরত বিলাল রাদিয়াল্লাহু তাআলা উত্তৰত কয় মই আল্লাহৰ শুকৰিয়া আদায় কৰো আলহামদুলিল্লাহ পঢ়ো যে আল্লাহ ৰাব্বুল আলামিনে মোৰ জীৱনত এনেকুৱা ধৰণৰ ইমতিহানবোৰ লৈছে এনেকুৱা মাসাইলবোৰ আহিছে এনেকুৱা বিপদ হৈছে মোক কাফিৰ সকলে ইমানে নিৰ্যাতন কৰিছে কষ্ট দিছে মই আল্লাহৰ শুকৰিয়া আদায় কৰো যে মই মোৰ ইমান বচাই ৰাখিব পাৰিছো আল্লাহ তাআলা মোক নিশ্চয় ভাল পায় সেই কাৰণে মোক এনেকুৱা কষ্ট দিছে মোৰ ইমানৰ ইমতিহান লৈছে সুবহানাল্লাহ বালা মুসিবতবোৰ আহিলে আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে আল্লাহ ৰাব্বুল আলামিনে কয় অবশ্যই সাবিরিন যিসকলে নেকি বালা মুসিবতৰ সময়ত পেৰেশানিৰ সময়ত বেমাৰ আজাৰৰ সময়ত জানমালৰ ক্ষয়ক্ষতিৰ সময়ত ফয় ফসলৰ বিনষ্টৰ সময়ত যেতিয়া নেকি আল্লাহৰ শুকৰিয়া আদায় কৰিছে ধৈৰ্য ধৰিছে আল্লাহৰ অবাধ্য হোৱা নাই নসিবক গালি দিয়া নাই তেওঁলোকৰ কাৰণে খুশখবৰি হয় অবশ্যই সাবিরিন তেওঁলোকৰ কাৰণে খুশখবৰি দিয়া সুসংবাদ দিয়া তেওঁলোকক মই পছন্দ কৰো তেওঁলোকৰ কাৰণে আখিৰাতত কি আছে জান্নাত আছে ডাঙৰ পুৰস্কাৰ আছে তেওঁলোক কামিয়াব হয় সুবহানাল্লাহ 3 নম্বৰত আল্লাহ ৰাব্বুল আলামিন যিসকল বান্দা বান্দিৰ লগত অতি ৰহমতৰ মামলা কৰিব বিচাৰে বহুত মহব্বত কৰে সেই সকলক দেখা পাব যে তাৰ ওচৰ চুবুৰীয়া সকলে তাক মহব্বত কৰে তাক ভাল পায় আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ ৰাব্বুল আলামিন যেতিয়া কোনো বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় তেতিয়া আল্লাহ ৰাব্বুল আলামিন হযরত জিব্রাইল আলাইহিস সালামক মাতে আৰু কয় হে জিব্রাইল অমুক বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে জীৱনৰ সঠিক পদ্ধতিৰ কাৰণে মই তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছো হে জিব্রাইল মই তাক ভাল পাও মই তাক মহব্বত কৰো তুমিও তাক ভাল পোৱা হেজন বান্দাৰ প্ৰতি তুমিও ৰাজি হোৱা হযরত জিব্রাইল আলাইহিস সালাম হেজন বান্দাৰ প্ৰতি তেতিয়া মহব্বত কৰিবলৈ আৰম্ভ কৰে আৰু আসমানত ঘোষণা কৰি দিয়ে হে আসমানৰ ফেৰেশতা সকল অমুক বান্দাৰ জীৱনৰ সঠিক পদ্ধতিৰ কাৰণে জীৱনৰ নেক আমলৰ কাৰণে আল্লাহ ৰাব্বুল আলামিন তাক ভাল পায় তাৰ প্ৰতি আল্লাহৰ মহব্বত সৃষ্টি হৈছে হে ফেৰেশতা সকল তোমালোকেও হেজন বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যোৱা হেজন বান্দাৰ কাৰণে তোমালোকেও দুআ ইস্তিগফাৰ পঢ়া হেজন বান্দাক তোমালোকেও মহব্বত কৰা আল্লাহৰ ফেৰেশতা সকলে হেজন বান্দাৰ কাৰণে দুআ ইস্তিগফাৰ কৰি থাকে হেজন বান্দাৰ কাৰণে দুআ কৰি থাকে হেজন বান্দাক আসমান জমিনৰ ফেৰেশতা সকলে মহব্বত কৰিবলৈ আৰম্ভ কৰে আল্লাহ ৰাব্বুল আলামিন ঠিক সেই সময়ত এই পৃথিৱীত বাস কৰা সকলো মানৱ দানৱ পশু পক্ষী চৰাই চিৰিকটি সকলো মখলুকৰ অন্তৰত আল্লাহ ৰাব্বুল আলামিন হেজন বান্দাৰ প্ৰতি মহব্বত সৃষ্টি কৰি দিয়ে তেতিয়া হেজন বান্দাক সকলোৱে ভাল পায় সকলোৱে মহব্বত কৰে ভাগ্যবান লোকৰ লক্ষণ হৈছে যে সুবৰীয়া মানুহে তাক ভাল পাব তাক মহব্বত কৰিব কাৰণ আসল মেইন সুইচটো হৈছে যে তাৰ জীৱনৰ আমলৰ কাৰণে তাৰ প্ৰতি আল্লাহৰ ৰাসূল আল্লাহৰ ফেৰেশতা সকল তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছে সেই কাৰণে এই পৃথিৱীৰ সকলো মানুহে সকলো কিছুৱে হেজনক মহব্বত কৰে 4 নম্বৰত যেটো লক্ষণ দেখা পালে বুজি পাব যে আল্লাহ ৰাব্বুল আলামিনে তাক ভাল পায় মহব্বত কৰে হেজন জান্নাতি ব্যক্তি হয় আল্লাহ ৰাব্বুল আলামিন হেজন বান্দাক এই পৃথিৱীৰ লোভ লালসাৰ পৰা আতৰাই লৈ যায় হেজন বান্দাক আল্লাহ ৰাব্বুল আলামিনে পৃথিৱীৰ কোনো বস্তুৰ প্ৰতি লোভ কৰিবলৈ নিদিয়ে হেজন বান্দাৰ অন্তৰত এই বস্তুটো বিলকুল নাথাকে
দুনিয়াৰ কোনো বস্তুৰ প্ৰতি লোভ নাথাকে হয় দুনিয়াত চলাৰ কাৰণে কিছুমান সাজু সামান প্ৰয়োজন হয় কিছু টকা পইচা কিছু প্ৰয়োজন হয় প্ৰয়োজনৰ বাহিৰে কোনো কিছুৰ প্ৰতি তাৰ লোভ লালসা নাথাকে গুটে পৃথক হৈ যায় তেতিয়া বুজি পাব এনেকুৱা ব্যক্তি পাবলৈ বহুত টান হয় যিসকল নেকি দুনিয়াৰ প্ৰতি বিলকুল ৰূপবত নাই দুনিয়াৰ পৰা পৃথক হয় তেনেকুৱা ব্যক্তি পাবলৈ টান এই চাৰিটা লক্ষণ যিসকল বান্দা বান্দিৰ মাজত দেখা পাব তেনেকুৱা ব্যক্তিৰ পৰা দোয়া লব তেনেকুৱা ব্যক্তি জান্নাতি ব্যক্তি হয় তেনেকুৱা বান্দা বান্দিক আল্লাহ তাআলাই ভাল পায় মোহাব্বত কৰে সেই কাৰণে এই চাৰিটা লক্ষণ তেওঁলোকৰ মাজত দেখা পাও আল্লাহ ৰাব্বুল আলামিন আমাক সকলো মুমিন মুছলমানৰ মাজত এই চাৰিটা লক্ষণ প্ৰকাশ কৰাই দিওক আল্লাহ তাআলা আমাক সকলোকে ভাল পাক আমাৰ জীৱনৰ এনেকুৱা নেক আমল যাতে আমি কৰিব পাৰো যাৰ কাৰণে আল্লাহ তাআলা আমাক ভাল পায় মোহাব্বত কৰে দিন ও দুনিয়াত যাতে আমাক কামিয়াবি দান কৰে সকলোৱে কক আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু